হয়, অসমীয়া ছবি জগতৰ কেইবাখনো ছবিৰ নিৰ্মাতা অৰণ্যকে আদি কৰি চিলাৰায়কে আদি কৰি কেইবাখনো ছবি নিৰ্মাণ কৰিছিলে আৰু সেই নিৰ্মাণ কৰাৰ পিছত 1971 চনত নিৰ্মাণ কৰাৰ পিছত 1976 চনত তেওঁ আঞ্চলিক ভাষাৰ ৰজত কুমাৰ বঁটাৰো ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আৰু এইগৰাকী ব্যক্তিৰ সাংস্কৃতিবান ব্যক্তি আৰু মাটিৰ মানুহ বহুদিন ধৰি শয্যাগত হৈ আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি কথা জানে, তেখেতৰ শয্যাগত যে হৈ আছে GMCটো আছিলে। আজি হঠাৎ আমি খবৰটো পালোঁ, যিহেতু গণৰাজ্য দিৱসত উপস্থিত হৈছিলোঁ। প্ৰণৱ নাৰায়ণ দেৱে যেতিয়া জনালে তেতিয়া নিশ্চিতভাৱে আহিম বুলি ক'লোঁ আৰু লগে লগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ডিব্ৰুগড়ত আছে, তো তাৰে পৰা শোক প্ৰকাশ কৰিছে আৰু লগে লগে তেখেতে DC আৰু SPক নিৰ্দেশ দিছে যাতে শেষকৃত্যৰ সময়ত যাতে তেওঁলোকে যাতে উপস্থিত থাকে আৰু যাৰ ফলস্বৰূপে মোৰ লগতে আজি আমাৰ চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীকে আদি কৰি আমাৰ সকলোবোৰ ইয়াতে আছে। আমাৰ বিধায়ক মঙলদৈ বিধায়কটো আছে কেতিয়াবাৰ পৰা। আমি সকলোৱে মাটিৰ মানুহজন যিগৰাকী ব্যক্তিয়ে নেকি কথাছবি নিৰ্মাণ কৰি পেলাই বহুতে ধনী হয়, কিন্তু এওঁ দেউলীয়া হৈছিলে। তাৰপিছতো কিন্তু কথাছবি নিৰ্মাণ বা কথাছবি নাট্যৰূপ দিয়া বা তাত নিৰ্দেশনা কৰা কামটো এৰি দিয়া নাছিল। গতিকে এনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হোৱাটো আমাৰ কাৰণে অপূৰ্ণ ক্ষতি। মই আশা ৰাখিছোঁ, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, তেওঁৰ আত্মাই যাতে বৈকুণ্ঠত যাতে বাস কৰে যাতে। যিহেতু মোৰ লগে লগে যেতিয়া আমি জনোৱাৰ লগে লগে তেখেতে DC আৰু SPক আমাৰ যি ইয়াতে শেষকৃত্যত উপস্থিত থাকিবলৈ যিবোৰ নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশৰ আধাৰতে এতিয়া DCও আহিছে, SPও আহিছে আৰু জিলা প্ৰশাসন আহিছে। তেওঁলোকে শেষকৃত্য শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে থাকিব। সমৰ দা বুলি মাতিছিলোঁ। আমি সৰুতেই তেখেতৰ নাটকৰ ক্ষেত্ৰতহে মই বেছি গুণমুগ্ধ আছিলোঁ, কিন্তু যেতিয়া অৰণ্যখন ওলাল তেতিয়া আমাৰ কাৰণে এটা আচৰিত হোৱাৰ পাল। আকৌ যেতিয়া পুতলা ঘৰখন মঙলী কলেজত শ্বুটিং হৈছে তেতিয়া আমি সেই শ্বুটিং আমি নিজে দেখিছিলোঁ আৰু তেতিয়াই চিনেমা সম্পৰ্কে আমাৰ আগ্ৰহটো বাঢ়িছিল। আজি তেখেতৰ যিখিনি অনবদ্য অৱদান, সেই অৱদানৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে তেখেতে মূলতঃ নাটকৰ মানুহ, সাংস্কৃতিক জগতৰ ক্ষেত্ৰত নাটকৰেই তেখেতে জীৱন আৰম্ভ কৰিছে আৰু দুখন চিনেমা এটা নতুনত্ব আছে, কিন্তু অৰণ্যখনে কিন্তু তেখেতৰ জীৱনত মানে অৰণ্য মানে সমৰেন্দ্ৰ নাৰায়ণদেৱ আৰু সমৰেন্দ্ৰ নাৰায়ণদেৱ মানে অৰণ্য। আজিও অৰণ্যৰ গীত মাত পাৰ যিটো নেকি চিত্ৰ গ্ৰহণৰ যিবিলাক নেকি তৎপৰতা দক্ষতা, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সমৰদাই আৰ্থিক দুৰৱস্থাৰ মাজতো কিন্তু নাটকৰ কাম কৰি গৈছে আৰু কাম কৰি গৈছে আমাৰ বোলছবি জগতৰ। বহুকেইখন তথ্যচিত্ৰ উলিয়াইছে, মহাবীৰ চিলাৰায় সম্পৰ্কেও তেখেতে এখন মানে চিনেমা এখনো কৰিছে। গতিকে মই আজি এটা কথাই ক'ব খুজিছোঁ যে তেখেতৰ অনন্য প্ৰতিভাত মই একেষাৰে ক'ব নোৱাৰোঁ। তেখেতৰ বিদায় আত্মাৰ মই শান্তি কামনা কৰিছোঁ আৰু লগে লগে সুসন্তপ্ত পৰিয়ালবৰ্গলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।